वासुदेवाय दैवकी नन्दगोपकुमाराय नमः पंकजराभाय। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ হত্যাকাৰী নিপাত যোৱাৰ কামনাৰে বটদ্ৰৱাত মাংগলিক অনুষ্ঠান। লক্ষ্মী পূৰ্ণিমা উপলক্ষে বটদ্ৰৱাত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰি ভকত বৈষ্ণৱে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে শ্ৰদ্ধাৰে। প্ৰিয় শিল্পীগৰাকীৰ হত্যাৰ লগত জড়িত দুষ্কৃতিকাৰীক নিপাত যাবলৈ ক্ষোভেৰে দিলে ভকত বৈষ্ণৱে অভিশাপ। বটদ্ৰৱাৰ শান্তিজানৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত লক্ষ্মী পূৰ্ণিমা অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ কৰি নাম প্ৰসংগ অনুষ্ঠিত কৰে। পৰিৱেশন কৰাত সহায় সহযোগিতা কৰি দিয়েহি যেন ধন্যবাদে বটদ্ৰৱা যুৱকবৃন্দ। ইমান জোৰকৈ শ্ৰদ্ধাঞ্জলি নিদিয়ে নহয়। যোৱা 20 তাৰিখেও আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি পাতিছিলোঁ, কিন্তু তেখেতক বাদ দি আমি বটদ্ৰৱাত একো অনুষ্ঠানেই এতিয়া পাতিব নোৱাৰা হৈছোঁ। যিহেতু আমি প্ৰতি বৰ্ষত লক্ষ্মী পূৰ্ণিমা ভাগ খুব উলহ মালহেৰে পালন কৰোঁ। এই বছৰ আমি অশ্ৰুসিতৰে বহুত দুখেৰে পালন কৰিবলগীয়া হৈছে। যিহেতু পালন নকৰিলে নহয়, সেইকাৰণে আমি পালন কৰিবলগীয়া হৈছে। তথাপিও তেখেতক আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইহে আমি লক্ষ্মী পূৰ্ণিমা ভাগৰ কাৰণে আগবাঢ়িছোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমি এটাই বিচাৰিছোঁ, জুবিন দাক ছিংগাপুৰলৈ নি পেলাই যিসকলে মাৰিলে সেইসকলৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু তেখেতসকলৰ কঠোৰৰ পৰা কঠোৰতম নাইবা ফাঁচি হ'ব লাগে। আমি এই মঞ্চৰ পৰা আমি তেখেতসকলক ফাঁচি দিবৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। জয় জুবিন দা।